আমাৰ আগন্তুক লোকসভাৰ নিৰ্বাচনৰ কাৰণে আজি NDAৰ প্ৰাৰ্থী আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেখেতক দিল্লীত পঠোৱাৰ কাৰণে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি শেষ হৈ কৰিছোঁ। আমাৰ UPPL BJP আমি AGP একেলগে ইয়াত বিভিন্ন নিৰ্বাচনী ৰণকৌশল আৰম্ভ কৰিছোঁ আৰু ৰাইজৰ যথেষ্টখিনি সঁহাৰি এতিয়া ৰাইজে এনেকুৱা আগ্ৰহেৰে ৰৈ আছে যে ভোটটো কেতিয়া হ'ব। গতিকে ভোট ডিক্লেয়াৰ হৈ গ'ল, এই সময়টো এতিয়া অপেক্ষা মাত্ৰ। ৰাইজে নিজে নিজে আজি আপোনালোকে চাব প্ৰতিটো গাঁৱৰ প্ৰতিটো ঘৰত আজি আমাৰ UPPL BJPৰ আমাৰ NDA যি এলায়েন্সৰ আমাৰ ৰাজনৈতিক পাৰ্টিৰ পতাকা আছে প্ৰতিটো ঘৰত আপোনালোকে দেখিবলৈ পাব। এইটোই আমাৰ একতা আৰু এইটোই আমাৰ জয়যাত্ৰা। গতিকে তৃতীয়বাৰৰ কাৰণে বিশ্বগুৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে তামোলপুৰ ৰাইজে অতি আগ্ৰহেৰে বাট চাই আছে। দুৰ্গা দাস কোন দুৰ্গা দাস? দুৰ্গা দাস বড়োকতো মই 2002ৰ পৰাই বড়ো ৰাইজৰ কাৰণে মই কাম কৰি ওলাই আহিছোঁ। কেতিয়াওতো দুৰ্গা দাস বড়োক আমি দেখা নাই। আজি তাৰিখত লাগি মই বড়ো গাঁৱতো দেখা নাই, আমিয়ে দেখা নাই। এতিয়া বড়ো গাঁৱৰ মানুহে দুৰ্গা দাস বড়োক কেনেকৈ চিনি পাব? UPPLৰ প্ৰচাৰ নহয়, আমাৰ NDA নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ প্ৰচাৰ, আমাৰ দিলীপ শইকীয়া দাদাৰ প্ৰচাৰ আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিবলৈ আমি প্ৰচাৰ চলাই আছোঁ। আমাৰ দৰং ওদালগুৰিত 3 লাখৰ অধিকত আমাৰ দিলীপ শইকীয়া দাদা BPF নাই। এইটো যেনেকৈ কৈছে নচলা পইচা আৰু 2000 টকীয়া নোট যে এইটো নচলে এতিয়া, এইটো এনেকৈ আৰু নোটবন্দীৰ নিচিনা হৈ গ'ল BPF নিজকে। ইয়াতে চাওক 11টা MLA সমষ্টি আছে, তেখেতসকলৰ যে প্ৰেজেঞ্চ মাত্ৰ 6টা বিধানসভা সমষ্টিত আছে, 5টা বিধানসভা সমষ্টি যোনটো BTRৰ বাহিৰত, তাতে কোনো কমিটিয়ে নাই তেখেতসকলৰ। কেনেকৈ জিকে এইটো কোনো অংকই নাই। এনে কিবা এটা নিজৰ প্ৰেজেঞ্চটো ৰাখিবলৈ কিবা কৰিবলৈ এইটো কেণ্ডিডেট দিছে। গতিকে ৰাইজে কিন্তু নিজৰ ভোট নষ্ট নকৰে, BPFক ভোট নিদিয়ে, নামঘৰত ভোট নিদিয়ে, চবেই এইবাৰ পদুমফুলত ভোট দিব আৰু দিলীপ শইকীয়া 3 লাখৰ অধিকত জিকিব। যোৱাকালি হাইকোৰ্টে ৰায়দান দিছে কোকৰাঝাৰ সমষ্টিত নৱকুমাৰ বড়োৱে খেলিব পাৰিব। এই ক্ষেত্ৰত কিয় প্ৰত্যাহ্বান হ'ব নেকি UPPLৰ কাৰণে? কোনো মানে এইটো প্ৰত্যাহ্বান নহয়। তেখেতে অনাৰেবল হাইকোৰ্টে কিবা ৰায়দান দিছে, মই শুনিছোঁ, মই দেখা নাই এতিয়াও। তেখেতক খেলিব দিয়ক। এইবাৰ তেখেতে ডিপজিটটো ঘূৰাই নাপাব, ডিপজিট ঘূৰাই নাপায়। যি মানে পৃষ্ঠভূমিত তেখেতে নিৰ্বাচন খেলিছিল আজিৰ পৰা 10 বছৰ আগত, য'ত বড়ো ৰাজনীতি আছিলে, তাতে মানে দাঙাবাজীৰ এটা পৰিৱেশ আছিলে, গণ্ডগোলৰ এটা পৰিৱেশ আছিলে, তাতে জাতি জনগোষ্ঠীৰ মাজত বিশ্বাসটো নাছিলে। এনেকুৱা পৃষ্ঠভূমিত ইলেকশ্যন খেলি তেখেতে জিকি কৰিছিল। কিন্তু আজি যোনটো মূলধন লৈ পেলাই তেখেতে খেলিছিল আগত, এইটো পৰিৱেশ তাতে নাই। গতিকে তেখেতে নিজকে তেখেতৰ ডিপজিটটোৱে ঘূৰাই নাপাব। কোকৰাঝাৰত BPFক খাম্পা বৰগোহাঁই ফেক্টৰে নহয়, কোনো ফেক্টৰ নহয়, কোনো খাম্পা বৰগোহাঁই ফেক্টৰ নহয়, কোনেও নহয়। মুঠতে আপোনালোকে চাওক, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলো সমষ্টিৰ কেণ্ডিডেট বুলি ভাবি লওক। আমাৰ অসমত আৰু সুকীয়া, আমাৰ ইয়াতে কৰ্মযোগী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেই সকলো জেগাত গৈ কেম্পেইন কৰি আছে আৰু তেখেতে এটা টাৰ্গেট লৈছে যে 14টা লোকসভা সমষ্টিত 13টাত আমাৰ জিকিব। 13টাত জিকিব মানে খাটাং, 13টাতে জিকিব। ইয়াতে কোনো BPF CPF নাঙল চাঙল এইবিলাকৰ একো কাম নাই। তেখেতসকলে ডিপজিট ঘূৰাই নাপায়। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ? এইবাৰ জনতাই বিচাৰিছে কোনটো দলক? পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ? 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা।